তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাক্ষণত বৰপেটা লোকসভা সমষ্টি দখলৰ বাবে শাসক বিৰোধীৰ জোৰদাৰ প্ৰচাৰ। এনে প্ৰচাৰ অভিযানৰ মাজতেই বৰপেটা সমষ্টিক কেন্দ্ৰ কৰি বিৰোধী শিবিৰত আৰম্ভ হৈছে এখন নতুন যুঁজ। বৰপেটা সমষ্টিত কংগ্ৰেছে ভোট বিভাজনৰ চক্ৰান্ত ৰচাৰ অভিযোগ তুলিলে CPIMৰ বৰ্ষীয়ান নেতা হেমেন দাসে। মনোৰঞ্জন তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অন্তত হেমেন দাসৰ গুৰুতৰ অভিযোগ। বৰপেটাত শাসকীয় পক্ষৰ বুদ্ধিয়ক মানুহজনৰ মতেই হৈছে সকলো। ৭৮ চনৰ পৰা ক'ত আছে অসমীয়া গোট, ক'ত কংগ্ৰেছ আছে? নাই নহয় কংগ্ৰেছ। গতিকে এই অৱস্থাত ইয়াত কি কংগ্ৰেছৰ যুক্তি আছে? কংগ্ৰেছে ভাবছে যে সেই ভোটকেইটা বিভাজন কৰোঁ, সাধাৰণ মানুহৰ মাজত বিভেদ সৃষ্টি কৰোঁ, তাৰ কাৰণে এইবিলাক কাম কৰিছে। আমি এতিয়াও কৈছোঁ কংগ্ৰেছক যে তোমালোকে এইটো বন্ধ কৰা, কাৰণ কেন্দ্ৰত আমাৰ এইবাৰ চৰকাৰ এখন কৰিব লাগে, তাৰ কাৰণে এই দুষ্কাৰ্যবিলাক কৰিব নালাগে। আৰু তেওঁলোকে নিজেই আমাক কৈছিল যে মনোৰঞ্জন তাৰ হেমেন দাসৰ উদ্ধৱ বৰ্মন হ'লে নহ'ব, মনোৰঞ্জন তালুকদাৰ যদি হয় হ'ব। মনোৰঞ্জন তালুকদাৰ হোৱাৰ লগে লগে তেওঁলোকে চুৰি মাৰে পিছত। এই পিছতো আৰু তেওঁলোকে আমাক বিশ্বাসঘাতকতা কৰিছে। আমিতো বৰপেটাৰ ৰাজনীতি কোনে জানো, অখ্যাত ব্যক্তি এজনক ইয়াত কেণ্ডিডেট দিছে যাতে বিজেপি জিতে, তাৰ কাৰণে এইবিলাক কাৰবাৰ চলি আছে। এই কাৰবাৰটো আমাৰ নকওঁ আৰু এজন মানুহ খুব বুদ্ধিয়ক মানুহ আছে শাসক পক্ষৰ, সেই বুদ্ধিয়ক মানুহে চব কায়দা কানুন জানে ক'ত কি কৰিব লাগে। CPIMৰ জ্যেষ্ঠ নেতা হেমেন দাসৰ এনে গুৰুতৰ অভিযোগৰ প্ৰত্যুত্তৰ দিলে APCCৰ সভাপতি ভূপেন বৰাই। ক'লে বৰপেটাত শাসকীয় পক্ষক প্ৰতিহত কৰাৰ ক্ষমতা নাই CPIMৰ। হেমেন দাস ডাঙৰীয়াক মই বহুত শ্ৰদ্ধা কৰোঁ, তেখেতৰ লগত কেতিয়াও আমি বিতৰ্কত যাব নিবিচাৰোঁ। কিন্তু মই এষাৰ কথাই ক'ম যে বৰপেটাত যিজন CPM দলৰ প্ৰাৰ্থী, তেখেত বৰ্তমান বিধানসভাত CPMৰ একমাত্ৰ বিধায়ক। আমি কংগ্ৰেছে বিচাৰোঁ যে অসম বিধানসভাত CPMৰ এগৰাকী বিধায়ক সদায় থাকক, আগলৈও থাকক। আৰু সেইকাৰণে আমি কৈছিলোঁ CPMক যে আপোনালোকে বেলেগ এজন প্ৰাৰ্থী উলিয়াওক, তালুকদাৰ ডাঙৰীয়াক কিয় দিব লাগে? তেখেতটো MLA হৈছে। চুৰি মৰা কথাটো অহা নাই। বিজেপি বিৰোধী ভোট বিভাজন এইবাৰ নহয়। ৰাইজে জানে যে CPMে অসমত এতিয়া বিজেপিক প্ৰতিৰোধ কৰিব পৰা শক্তি নাই। হেমেন দাসে উত্থাপন কৰা শাসকীয় পক্ষৰ বুদ্ধিয়ক নেতাজনৰ প্ৰসংগটো ভূপেন বৰাই ক'লে এইদৰে। চাওক, আমাৰ ষ্টেট সেৱা দলৰ চেয়াৰমেন দীপবায়ন ডাঙৰীয়া, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহি ডাঙৰীয়া, আমি আমাৰ দলৰ ব্যক্তিক প্ৰাৰ্থিত্ব দিওঁতে যদি কোনোবা বিৰোধীয়ে ভাল পায়, আমি তাত বেয়া পাবলৈ কিটো আছে? আমি আমাৰ লিষ্টখন আমিতো বেলেগ দলৰ সৈতে আলোচনা কৰি দিব নালাগিব। তেনেকুৱা বোকা ছটিওৱা ৰাজনীতি আমি কিছুমান পৰ্যায়ত থকা মানুহে নকৰাটো ভাল। বোকা ছটিয়াবলৈ গ'লেতো আপোনাৰ গাটো বোকা লাগিব। আপুনি যেতিয়া হাতত বোকা লৈ পেলাই মোৰ গালে মাৰিব বিচাৰিব, তেতিয়া আপোনাৰ হাতো লেতেৰা হ'ব। ইফালে হেমেন দাসৰ পিছত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়েও উত্থাপন কৰিলে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰসংগ। আমি প্ৰথমৰ পৰাই কৈ আহিছোঁ, প্ৰথমৰ পৰাই যেতিয়াৰ পৰা আমাৰ ঐক্যমঞ্চ হৈছে তেতিয়াৰ পৰাই কৈ আহিছোঁ যে আমি গোটেই ছিটবিলাক ভাগ কৰি ল'লে ভাল হয়। আৰু সেইমতে আমি অসম জাতীয় পৰিষদক এটা ছিট, CPIMক এটা ছিট, এনেকৈ বেলেগ বেলেগ দলক একোটা ছিট দিয়াৰ কথা কৈছিলোঁ। কিন্তু দেখা গ'ল যে এতিয়ালৈকে এই বিষয়টোক লৈ মীমাংসা নহ'ল। অসম জাতীয় পৰিষদক এটা ছিট দিলে, কিন্তু CPIMক এতিয়ালৈকে এটাও ছিট দিয়া নাই। সেইকাৰণে মই নিশ্চিতভাৱে কৈছোঁ যে CPIMক এটা ছিট দিব লাগে আৰু বৰপেটাত এজন কেণ্ডিডেট হ'ব লাগে। বৰপেটা সমষ্টিৰ CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ পক্ষত অৱস্থান লৈ অখিল গগৈয়ে লগতে এই বুলিও কয় যে সময় থাকোঁতেই সেই সিদ্ধান্ত লোৱা উচিত। বৰপেটা আমি জিকিব পৰা ছিট হয়, আৰু বৰপেটা যদি জিকোঁ তেতিয়াহ'লে ইণ্ডিয়াৰ কাৰণে আমাৰ এটা কণ্ট্ৰিবিউশ্যন হ'ব, এটা ছিট আমি পাম। কিন্তু যদি বৰপেটাত আমি নিজৰ ভিতৰতে ভাগ ভাগ কৰি খেলোঁ, তেতিয়াহ'লে নিশ্চয় অসম গণ পৰিষদৰ সুবিধা হ'ব বা বিজেপি গোটৰ সুবিধা হ'ব। সেইকাৰণে আমাৰ স্পষ্ট কথা, ৰাইজৰ দলৰ স্পষ্ট কথা যে এতিয়াও বৰপেটাৰ ছিটটোক লৈ এটা সিদ্ধান্ত হ'ব লাগে। বৰপেটাৰ ছিটটোক লৈ দুয়োটা দলৰ মাজত কথা হ'ব লাগে, আৰু কথা হৈ কোনোবা এজন কেণ্ডিডেটক ফাইনেল কৰি দিব লাগে। ইপিনে অখিল গগৈৰ বক্তব্য সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। ক'লে বৰপেটাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী এগৰাকী শক্তিশালী প্ৰাৰ্থী। কোনে কি এক্সপাৰ্ট কমেণ্ট কৰে এইটো লৈ পেলাই মই কনচাৰ্ণ নহয়। বৰপেটাত আমাৰ প্ৰাৰ্থী দীপবায়ন, আমি দীপবায়নৰ লগত আছোঁ। আমাৰ AICC প্ৰেচিডেণ্ট আহি কৈ থৈ গৈছে। AICC প্ৰেচিডেণ্ট চব প্ৰাৰ্থীৰ কাৰণে আহে নেকি? এজন নিষ্ঠাবান, সৎ, নতুন প্ৰজন্মৰ নেতা হিচাপে দীপবায়নক আমি বিচাৰিছোঁ, বৰপেটাৰ ৰাইজেও বিচাৰিছে।
উল্লেখযোগ্য উমৈহতীয়া প্ৰাৰ্থীক কেন্দ্ৰ কৰি বিৰোধীৰ ৰথী মহাৰথীসকলৰ মাজত বাকযুদ্ধ অব্যাহত আছে যদিও এতিয়া আৰু প্ৰাৰ্থী প্ৰত্যাহাৰৰ সময় নাই বৰপেটা লোকসভা সমষ্টিত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আছিল 22 এপ্ৰিল ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম